এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ডিব্ৰুগড় মহানগৰত বাণিজ্যিক যান বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে জাৰি কৰিছে নীতি নিৰ্দেশনা বাণিজ্যিক গধুৰ যান বাহন চলাচল কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে যান বাহন ব্যৱস্থাপনাৰ বাবে ডিব্ৰুগড় মহানগৰত গধুৰ যান বাহন চলাচলৰ প্ৰৱেশত বা চলাচল কৰাৰ ক্ষেত্ৰত নিষিদ্ধ কৰা হৈছে ডিব্ৰুগড় জিলা প্ৰশাসনে আজি এক নিৰ্দেশনাৰ জৰিয়তে গোটেই ব্যৱস্থাটোত তেওঁ নিষেধাজ্ঞা আৰোপ কৰিছে বিশেষকৈ ডিব্ৰুগড় মহানগৰত হৈ থকা যান বাহন প্ৰতিৰোধৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা বুলি প্ৰকাশ পাইছে শেহতীয়াকৈ জাৰি কৰা যি নিৰ্দেশনা সেই নিৰ্দেশনাত উল্লেখ কৰা মতে ট্ৰাক ট্ৰেলাৰ আৰু অন্যান্য বাণিজ্যিক বাহনকে ধৰি গধুৰ যান বাহনৰ চলাচলৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে নিষিদ্ধ কৰা হৈছে 7 বজাৰ পৰা 10 বজালৈকে নিষেধাজ্ঞা আৰোপ কৰা হৈছে অৰ্থাৎ পুৱা 7 বজাৰ পৰা পুৱা 10 বজালৈকে এই গধুৰ যি যান বাহন এই যান বাহন চলাচল বাণিজ্যিক যান বাহন চলাচল কৰিব নোৱাৰিব ডিব্ৰুগড় মহানগৰৰ মাজমজিয়া ঠিক তেনেদৰে বিয়লি 3 বজালৈকে গধুৰ দুপৰীয়া 12 বজাৰ পৰা বিয়লি 3 বজালৈকে গধুৰ যান বাহন অৰ্থাৎ ট্ৰাক ট্ৰেলাৰ আৰু অন্যান্য যিসমূহ বাণিজ্যিক যান বাহন আছে সেই বাণিজ্যিক যান বাহনসমূহ ডিব্ৰুগড় মহানগৰত প্ৰৱেশ কৰিব নোৱাৰিব পুনৰবাৰ জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰটো ডিব্ৰুগড় মহানগৰত বাণিজ্যিক যান বাহন অৰ্থাৎ গধুৰ যি বাণিজ্যিক যান বাহন এই বাণিজ্যিক যান বাহনসমূহ চলাচল কৰাৰ ক্ষেত্ৰত নিষিদ্ধ কৰা হৈছে ডিব্ৰুগড় জিলা প্ৰশাসনে জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে এই নিষিদ্ধ যি গধুৰ যি যান বাহন বাণিজ্যিক যান বাহন চলাচল কৰাৰ ক্ষেত্ৰত নিষিদ্ধ কৰা হৈছে পুৱা 7 বজাৰ পৰা পুৱা 10 বজালৈকে ডিব্ৰুগড় মহানগৰত গধুৰ বাণিজ্যিক যান বাহন চলাচল কৰিব নোৱাৰিব ঠিক সেইদৰে দুপৰীয়া 12 বজাৰ পৰা বিয়লি 3 বজালৈকে এইখিনি সময়ত ডিব্ৰুগড় মহানগৰত যান বাহন চলাচল কৰিব নোৱাৰিব কোনখন যান বাহন চলাচল কৰিব নোৱাৰিব ট্ৰাক ট্ৰেলাৰ আৰু অন্যান্য যিসকল বাণিজ্যিক যান বাহন আছে সেই বাণিজ্যিক যান বাহনসমূহ ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াদি নিৰ্দিষ্ট যিখিনি সময় দিয়া আছে সেই সময়খিনিৰ মাজেৰে যান বাহন চলাচল কৰিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰা হৈছে ডিব্ৰুগড় মহানগৰৰ দীৰ্ঘদিনৰ পৰা হৈ থকা যি আচলতে যান বাহন যি যান জঁট সমস্যা সমাধানৰ কাৰণে এনেবোৰ নিৰ্দেশনা জাৰি কৰা হৈছিল আৰু কিছু কেইদিনমানৰ পূৰ্বে ডিব্ৰুগড় মহানগৰত যেহেতু ডিব্ৰুগড় চহৰত যিহেতু এখন বৈঠক অনুষ্ঠিত হৈছিল যি যান বাহন যি আচলতে পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকতে আচলতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল